ডিজি আছাম ব্লকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক গাহৰিক কিয় পেলু দৰৱ খুৱাব লাগে তাকে ক'বলৈ লৈছোঁ। এইখন মোৰ 3টা কোঠালি থকা ফাৰ্মখন হয়। বৰ্তমান মই 3টা গাহৰি ৰাখিছোঁ। একেটা ৰুমতে 3টা গাহৰি আছে। বৰ্তমান 2টা ৰুম খালী কৰি থৈছোঁ। বাকী 2টা ৰুমত 4টা গাহৰি আছিল। যোৱা সপ্তাহ 4টা গাহৰি বিক্ৰী কৰি দিলোঁ। গৰম বেছি হোৱাৰ বাবে আৰু মই বেলেগ কামত লাগি থকাৰ কাৰণে গাহৰি ফাৰ্মখন চম্ভালিবলৈ অকণমান অসুবিধা হৈ পৰিছিল। ফাৰ্মত সময় দিব নোৱাৰিলে কি কৰিব? কম দামত হ'লেও গাহৰি বিক্ৰী কৰিবলগীয়া হ'ল। আপোনালোকে জানে গাহৰিক ডিৱাৰ্মিং পেলু ঔষধ খোৱাটো কিমান ইম্পৰ্টেণ্ট হয়। আমি যদি গাহৰিক ঘৰুৱাভাৱে দানা খুৱাওঁ তেতিয়া প্ৰায় মাহেকৰ মূৰে মূৰে পেলু ঔষধ খুৱাব লাগে। আৰু যিসকল ফাৰ্মাৰে কমাৰ্চিয়েল ফিড খুৱায় তেওঁলোকে 2 বা 3 মাহৰ মূৰে মূৰে পেলু ঔষধ খুৱাই থাকিব পাৰিলে ভাল হয়। আমি গাভিনী গাহৰি বাদে প্ৰায় সকলো গাহৰিকে পেলু ঔষধ খুৱাব লাগে। গাভিনী গাহৰিৰ কাৰণেও পেলু দৰৱ পোৱা যায়। পৰাপক্ষত নোখোৱালে ভাল হয়। সৰু গাহৰি পোৱালি 20ৰ পৰা 21 দিনৰ ভিতৰত পেলু দৰৱ খুৱাব পাৰি। সৰু পোৱালিৰ কাৰণে পিপ্ৰাজিন আৰু ডাঙৰ গাহৰিৰ কাৰণে এলবমা খুৱাব লাগে। সাধাৰণতে গাহৰিক পেলু দৰৱ নোখোৱালে গাহৰি কেইবাটাও লক্ষণে দেখা দিয়ে। লক্ষণকেইটাৰ ভিতৰত প্ৰথমতে গাহৰি ভালদৰে ডাঙৰ নহয়। গাহৰিৰ পেটটো ডাঙৰ হৈ যায়। ভালদৰে দানা খাব মন নকৰে আৰু প্ৰায় গাহৰিটো মন মাৰি থাকে। আপোনালোকে গাহৰিৰ ওজন অনুপাতে পেলু দৰৱ দিব পাৰে। পৰাপক্ষত সৰু গাহৰি বাদ কৰি ডাঙৰ গাহৰি প্ৰায় 25ৰ পৰা 30 কেজি ওজনৰ ভিতৰৰ গাহৰিক 5 ml কৈ দিলেই হয়। তাতকৈ ডাঙৰ গাহৰি হ'লে অকণমান পৰিমাণটো বঢ়াই দিব পাৰে। একেৰাহে 3 দিন দিলে আৰু পেলু দৰৱ নিদিলেও হয়। পেলু দৰৱ সদায় ৰাতিপুৱা অকণমান দানাৰ লগত মিহলাই দিব লাগে আৰু দিনটোলৈ দানা দিব নালাগে। সন্ধিয়া সময়তে দানা দিব লাগে, তেতিয়া পেলু দৰৱটোৱে ভালদৰে কাম কৰে। একেৰাহে 3 দিন পেলু দৰৱ দিয়াৰ পাছত দেখিব ৰাতিপুৱা পায়খানাত পেলু ওলাই আছে। পেলু ঔষধ খোৱাৰ পাছত গাহৰিক লিভাৰ ঔষধ খুৱাব লাগে। লিভাৰ ঔষধটো প্ৰায় এসপ্তাহমান গাহৰিক খুৱাব লাগে। তেতিয়া গাহৰি হজম শক্তি ভালদৰে হ'ব আৰু গাহৰিৰ বহন ক্ষমতা বাঢ়িব। আজিকালি বিভিন্ন কোম্পানীৰ লিভাৰ দৰৱ বজাৰত পোৱা যায়। তাৰে এটা আনি এসপ্তাহমান গাহৰিক খুৱাই দিব। দেখিব তেতিয়া গাহৰি অতি সোনকালে ডাঙৰ হৈ যাব। এনেদৰে গাহৰিক পেলু দৰৱৰ লগতে লিভাৰ দৰৱো খুৱাই গাহৰিক অতি সোনকালে বিক্ৰী কৰিব পৰা হৈ যাব। বন্ধুসকল, মই গাহৰি পালন কৰি থকা মোৰ সীমিত জ্ঞানৰ পৰা দিয়া পৰামৰ্শটো যদি ভাল পায় মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।